all of you আজি 3 দিনৰ মূৰত আজি লাইভ হ'ব সোশ্যাল সায়েন্স পঢ়ি আছিলো আমি ঠিক আছে আজি আমি সোশ্যাল সায়েন্সৰ অৰ্থনৈতিক পাঠৰ বিষয়ে আলোচনা কৰিম আমাৰ চেনেলত সকলোৱে গম পাইছে যে আমি কি চাই আছো আমি সোশ্যাল সায়েন্স জেনাৰেল সায়েন্সকে ধৰি পেলাই আমি যিখিনি ইংলিশ কম্প্ৰিহেনশন আছে গ্ৰামাৰৰ লগতে ভোকেবুলাৰি সিনোনিম এন্টোনিম আমি ক্লাস কৰি আছো সো যিসকলে আমাৰ চেনেলৰ কথা বিষয়ে গম নাপায় সেইসকলৰ কাৰণে এবাৰ 1 মিনিটৰ কাৰণে মই ইন্ট্ৰোডিউস কৰি দিছো ঠিক আছে আমাৰ চেনেলটোৰ নাম বা আমাৰ এপটোৰ নাম বিদ্যা কোচিং তিতাবৰ এপ তাত আপুনি গলে মানে এটা কোৰ্স পাব সেই কোৰ্সটো একদম ওপৰতে থকা এটা টিপটিপাই থকা এটা কোৰ্স হ'ব সেই কোৰ্সটো আপুনি সেই কোৰ্সটো মাত্ৰ আপুনি 169 रुपीजৰ আপুনি যদি বাই কৰে তাত আপোনাৰ সকলোখিনি জিএস গোটেইখিনি সিলেবাস আপোনাৰ তাত সোমাই আছে সোশ্যাল সায়েন্স ইনক্লুডেড থাকিব তাত গ্ৰামাৰ ইনক্লুডেড থাকিব আপুনি ৰিজনিং কম্প্ৰিহেনশন মানে ম্যাথছ আৰু ৰিজনিং বাদ দি পেলাই যিখিনি আমাৰ জিএছৰ কাৰণে লাগে সকলোখিনি আমাৰ এই কোৰ্সটোতে আপুনি সোমাই থাকিব এটা বহুত দামী কোৰ্স 1200 টকীয়া এটা কোৰ্স হয় মাত্ৰ আপোনালোকৰ কাৰণে মাত্ৰ 169 দিবলগীয়া হৈছে ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি আমাৰ অৰ্থনৈতিক পাৰ্টৰ সমাজ বিজ্ঞানৰ কোনেও যাতে এই কোৰ্সটো যাতে ডিসৰেগাৰ্ড নকৰে বা কোনো যাতে ধেমালিতে নলয় এই কোৰ্সটো অলপ সাৱধানে পঢ়িব মই কালি লৈকে অকমান ইজি লেভেলৰ প্ৰশ্নবিলাক চালো কিন্তু আজিৰ পৰা অকমান হাৰ্ড লেভেল হ'ব সো হাৰ্ড লেভেল হোৱাৰ কাৰণে যাতে ভিডিওটো কোনো স্কিপ কৰি নিদিয়ে সো আপুনি নাভাবিব যে আপোনাৰ সপোন যদি ইমান ডাঙৰ সংঘৰ্ষ কিমান মানে ইমান সৰু কেনেকৈ হ'ব ঠিক আছে অকলে ইজি প্ৰশ্ন আপুনি চাই থাকিলে আপোনাৰ নহব ঠিক আছে সো আমি চাব লাগিব আজিৰ পৰা অকমান টান কোৱেশ্চন আৰু আজি পাৰ্টটো হৈ গ'ল আমাৰ মানে আমাৰ ইকোনমিক্সৰ পাৰ্টটো ঠিক আছে না যেটো আমি অৰ্থনীতি মানে টকা পইচা বেংকৰ লগত জড়িত যেটো পাৰ্ট সেই পাৰ্টটোৰ বিষয় আজি পৰা আমি চাম সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে কোন দেশৰ সৈতে ভাৰতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী কৰা নাই ভাৰতে বৰ্তমানলৈকে ইউএছএ লৈকে ভাৰতে বৰ্তমানলৈকে ইউএছএৰ লগত মুক্ত বাণিজ্য কিবা না চুক্তি কৰা নাই ঠিক আছে সো মুক্ত বাণিজ্য মানে কি হ'ল ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট FTA যেতিয়া কৰিব যিকোনো এখন দেশৰ লগত যেতিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কৰিব তাৰ মানে সেই দেশখনৰ লগত তোমাৰ যিবিলাক ৰেষ্ট্ৰিকশন থাকিব সেই ৰেষ্ট্ৰিকশন বিলাক কমাই দিব লাগিব ৰেষ্ট্ৰিকশন মানে যিবিলাক বাধা থাকিব বা ধৰি লোৱা ভাৰতলৈ ধৰি লোৱা আমুক দেশৰ ধৰি লোৱা ভাৰতলৈ বেলেগ দেশৰ কোম্পানী আহিলে ইমানটো ট্যাক্স দিব লাগিব ইমানটো আমাক পইচা জমা দিব লাগিব সো সেইখিনি অলপ কমাই দিয়া হয় ঠিক আছে সো ৰেষ্ট্ৰিকশন বিলাক অলপ কমাই দিয়া হয় তোমাৰ ট্যাক্সৰ পৰিমাণ অলপ কমাই দিয়া হয় মানে দুইখন দেশৰ মাজত কি হয় অকমান বাইলেটাৰেলি হক বা মাল্টিলেটাৰেলি হক দুইখন দেশৰ মাজত যিবিলাক তোমাৰ ট্ৰেডত থকা বা বিজনেস পাৰপাসত থকা যিবিলাক ট্যাক্স বা ৰেষ্ট্ৰিকশন থাকে সেইসমূহ কমাই দিয়া হয় এই FTA সদায় কি হয় তোমাৰ বেপাৰ বাণিজ্যৰ লগত কৰা আমাৰ ট্ৰেডৰ লগত কৰা ঠিক আছে না সো ট্ৰেডৰ লগত কি কৰা হয় FTA কৰা হয় সো ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট ভাৰতৰ আমেৰিকাৰ লগত নাই ভাৰতৰ আছে তোমাৰ সিংগাপুৰৰ লগত আছে তোমাৰ সাউথ কোৰিয়াৰ লগত আছে ঠিক আছে এইবিলাকৰ আছে কিন্তু বৰ্তমানলৈ কাৰ লগত নাই ইউএছএৰ লগত নাই ঠিক আছে বাকিবোৰ আছে যেনেকৈ তোমাৰ সিংগাপুৰৰ লগতো আছে সাউথ কোৰিয়াৰ লগতো আছে ঠিক আছে সাউথ কোৰিয়াৰ লগতো আছে ঠিক তেনেকৈ ইয়াত তোমাৰ এইখিনি মানে এই অপচন থকা দেশখিনিৰ লগতো আছে তাৰ উপৰেঞ্চি মই লিখি দিছো সাউথ কোৰিয়াৰ লগত আছে তাবা তোমাৰ কি আছে এইখিনি তোমাৰ লগত আছে ঠিক আছে আৰু শ্ৰীলংকাৰ লগত আছে না শ্ৰীলংকাৰ লগত আছে এইবিলাক কি হয় তোমাৰ ফৰেন ট্ৰেড বুলি কয় সৰি কি আছিল ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট ঠিক আছে ওকে নেক্সট কোৱেশ্চন আমি এটা বেছি এক্সপ্লেইন নকৰো যাতে আমাৰ কোৱেশ্চন কি যাতে আমি পটাপট সলভ কৰিব পাৰো হেতুৱে চাব লাগে which of the statements is false for Pradhan Mantri Jan Dhan Yojana এই এমসিকিউ বিলাক আমি মানে স্টাডি কৰো অলপ বেলেগ মানে কিতাপৰ পৰা আমি যুগুত কৰো যে চাও যে এইটো এমসিকিউ অহাৰ চান্স আছে সো তাৰ পৰা আমি সেই এমসিকিউ টো লৈ পেলাই আমি ইয়াত ডিসকাশন কৰি দিও যাতে তোমালোকৰ বা আপোনালোকৰ কি হয় একদম মাইন্ডত দি ফিক্স হৈ যায় Which of the statements is false for Pradhan Mantri Jan Dhan Yojana? Pradhan Mantri Jan Dhan Yojana আসনিটোৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি কি আছে ভুল বুলি কৈছে ঠিক আছে প্ৰথমটো কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ 28 আগষ্টত মুকলি কৰিছিল ভুল নাই It is the biggest financial inclusion initiative in the world ই বিশ্বৰ আটাইতকৈ ডাঙৰ বিত্তীয় অন্তৰ্ভুক্তি পদক্ষেপ একো নাই ইউ শুদ্ধ An Indian nationality is eligible ভাৰতৰ এজন ভাৰতীয় নাগৰিক এই একাউণ্টটো খুলিবৰ বাবে যোগ্য হয় যোগ্য এই একাউণ্টটো বলে নাবালকে খুলিব নোৱাৰে বলে মাইনৰে বলে একাউণ্টটো বলে খুলিব নোৱাৰে এটো ভুল ঠিক আছে না ই খুলিব পাৰে ঠিক আছে সো মাইনৰেও এই একাউণ্টটো খুলিব পাৰে What is the rate of service tax in India? ভাৰতৰ সেৱা কৰ হাৰ কিমান ভাৰতৰ সেৱা কৰ হাৰ মানে কি সাৰ্ভিস টেক্স মানে কি তোমাৰ হ'ব যে ইয়াত তোমাৰ কিছুমান প্ৰাইভেট ট্ৰেড মানে ট্ৰেডাৰ বিলাক তোমাৰ টেক্স দিব লাগে আৰু এটো এটা ইনডাইৰেক্ট টেক্স which was collected by government of India দ্বাৰা ভাৰত চৰকাৰৰ দ্বাৰা সংগ্ৰহিত এটা টেক্স হয় এটা কি মানে ইনডাইৰেক্ট টেক্স হয় মানে অপ্ৰত্যক্ষ এটা টেক্স হয় আৰু এই টেক্সটো তোমাৰ কোনে দিব লাগে যিবিলাক ধৰা সাৰ্ভিস প্ৰভাইডাৰ আছে যেনেকৈ তোমাৰ ট্ৰেভেল এজেন্ট আছে যেনেকৈ তোমাৰ ৰেষ্টুৰেন্ট আছে যেনেকৈ তোমাৰ কেবল সাৰ্ভিস আছে যেনে তোমাৰ কেব সাৰ্ভিস আছে ঠিক আছে হোটেল সাৰ্ভিস আছে সো সাৰ্ভিস বিলাকৰ পৰা গভৰ্নমেন্ট অফ ইন্ডিয়া এটা টেক্স কালেক্ট কৰি লয় সেই টেক্সটো কোৱা হয় তোমাৰ ৰেট অফ কি তোমাৰ কি হয় সাৰ্ভিস টেক্স বুলি কোৱা মানে যিমান সেৱা ঠিক আছে যিমান সেৱা বা সাৰ্ভিস যিমান দিয়া হয় সেৱাৰ সাৰ্ভিস সেৱাৰ গুডছ মানে কি গম পোৱা ন
গুডছ এণ্ড ছাৰ্ভিচ টেক্স যে আছিলে আমাৰ GST গুডছ এণ্ড ছাৰ্ভিচ টেক্স চ' গুডছ মানে বস্তু আমি যিবিলাক আমি কনজিউম কৰোঁ বস্তু আৰু সেৱা মানে কি হ'ল তোমাৰ ছাৰ্ভিচ চ' ছাৰ্ভিচ মানে গ'ল তোমাৰ মই তোমালোকক দি থকাটো এটা ছাৰ্ভিচ হয় আমি ডক্টৰৰ ওচৰলৈ যাওঁ ডক্টৰে আমাক ছাৰ্ভিচ দিয়ে চ' এইবিলাক হ'ল সেৱা আৰু এইবিলাক হ'ল গুডছ অ'কে চ' ছাৰ্ভিচ টেক্স আমাৰ অসমত ভাৰতত কিমান বুলি কৈছে 15% কি হয় আমাৰ দেশৰ ছাৰ্ভিচ টেক্স ঠিক আছে চ' ভাৰতৰ ছাৰ্ভিচ টেক্স কিমান 15%। নেক্সট প্ৰশ্নটো কি আছে একৰ্ডিং টু দ্য নেশ্যনেল পেঞ্চন স্কিম ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অনুসৰি এন এমপ্লয়ী এজন কৰ্মচাৰীয়ে হু জইনছ এ জব আফটাৰ যি ইমান বছৰ পাছত জবত জইন কৰিছে উইল নট গেট বেনিফিট অফ পেঞ্চন আৰু সেই কৰ্মচাৰীজনে এতিয়া ডাইৰেক্টলি ক'বলৈ হ'লে চাকৰি মানে কোন বছৰত জইন কৰা চাকৰিৰ পাছত মানে যিটো বছৰত চাকৰিত জইন কৰিছে তাৰ পৰা পেঞ্চন নাপাব ঠিক আছে চ' আগৰখিনি পেঞ্চন পাব চ' ইয়াত উল্লেখ কৰা কোনটো তাৰিখৰ পৰা কোনটো চনৰ কোনটো তাৰিখৰ পৰা জইন কৰা চাকৰিয়ালসকলে পেঞ্চন নাপাব চ' কি হ'ব আনচাৰটো 1 জানুৱাৰী 2004 চন 1 জানুৱাৰী 2004 চনৰ পাছত যিসকল চাকৰিয়ালে চাকৰি জইন কৰিছে তেওঁলোকে কি নাপাব তেওঁলোকে পেঞ্চন নাপাব এইটো কোনটো আইনৰ অধীনত একৰ্ডিং টু দ্য নেশ্যনেল পেঞ্চন স্কিমৰ অধীনত কৰা হৈছে এই ৰুলটো ইমপ্লিমেণ্ট কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন National E-Governance Plan is an initiative for the Government of India to make all their services available to the citizens of India through মানে কৈছে যে ৰাষ্ট্ৰীয় ই প্ৰশাসন পৰিকল্পনা ভাৰত চৰকাৰৰ এক পদক্ষেপ যাৰ জৰিয়তে ভাৰতৰ নাগৰিকৰ বাবে সকলো সেৱা কি হয় জৰিয়তে উপলব্ধ কৰা হয় ইয়াত কৈছে যে তোমাৰ এই ই গভাৰ্নেন্স তোমাৰ কেতিয়া আছিল গম পোৱা নে ই গভাৰ্নেন্স ইনিচিয়েটিভ ই গভাৰ্নেন্স মানে তোমাৰ কি চৰকাৰৰ মানে এটা আঁচনি ঠিক আছে চ' ই তোমাৰ কি হ'ব 18 মে 2006 চন 18 মে 2006 চনত কি কৰা হৈছিলে 18 মে 2006 চনত ই গভাৰ্নেন্স ল মানে লঞ্চ কৰা হৈছিল ই গভাৰ্নেন্স ওকে ই গভাৰ্নেন্স আৰু এই ইন্ট্ৰডিউস কৰি পেলাই ক'লে যে ভাৰত চৰকাৰৰ যিবিলাক চৰকাৰী অফিচ আছে চ' চৰকাৰী কাৰ্যালয় বা চৰকাৰী যিবিলাক কাম হয় চ' চৰকাৰী কামবিলাক কি হ'ব লাগিব তোমাৰ গভৰ্ণমেণ্ট যিবিলাক কাম হ'ব ই তোমাৰ ইলেক্ট্ৰনিক ডিভাইচৰ দ্বাৰা হ'ব লাগিব তাৰমানে কি ই ইলেক্ট্ৰনিক মিডিয়া হ'ব লাগিব ঠিক আছে ই তোমাৰ কি হ'ব লাগিব ই তোমাৰ কমপ্লিটলি কি হ'ব লাগিব ই ইলেক্ট্ৰনিক মিডিয়াৰ দ্বাৰা চম্ভালা যাব লাগিব তাৰমানে কি কম্পিউটাৰৰ দ্বাৰাই কামখিনি হ'ব লাগিব কাৰ চৰকাৰী কামখিনি ঠিক আছে চ' এইটো কি হ'ব আনচাৰ চৰকাৰী কামখিনি ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা কামখিনি কৰা হ'ব আৰু এই কথা কেতিয়া কৈছিল ই গভাৰ্নেন্স প্লেনটো যেতিয়া ইন্ট্ৰডিউস কৰা হৈছিল আৰু এইটো কেতিয়া ইন্ট্ৰডিউস কৰা হৈছিল 16 মে 2016 তাৰিখে ই গভাৰ্নেন্স এই 16 মে নহয় 18 মে নেক্সট কুৱেশ্যন which planning tried to make India a socialist economy ভাৰতৰ অৰ্থনীতি সমাজতান্ত্ৰিক অৰ্থনীতি গঠনৰ বাবে চেষ্টা কৰা ভাৰতৰ পঞ্চম বাৰ্ষিক কোনটো পৰিকল্পনা আছিল সো আমি জানোনে পঞ্চম বাৰ্ষিক পৰিকল্পনা কি সকলোৱে পঢ়ি আহিছো পঞ্চম বাৰ্ষিক পৰিকল্পনা কি পঞ্চম বাৰ্ষিক পৰিকল্পনা কোৱা হয় তোমাৰ ফাইনান্সিয়েল ইয়াৰ হয়নে ফাইনান্সিয়েল ইয়াৰ 5 তোমাৰ কি বুলি কোৱা হয় 5 ফাইনান্সিয়েল ইয়াৰ বুলি কোৱা মানে কি পঞ্চম বাৰ্ষিক পৰিকল্পনা বুলি কৈছে এই পঞ্চম বাৰ্ষিক পৰিকল্পনা তোমাৰ কি হ'ল 1951 তে প্ৰথমবাৰ কাৰণে আৰম্ভ কৰা হৈছিল ঠিক আছে ইয়াত তোমাৰ কেতিয়া আৰম্ভ কৰা হৈছিল 1951 ত আৰম্ভ কৰা হৈছিল আৰু এই কোৱেশ্চনটো আনসাৰ হ'ব সেকেন্ড খন ঠিক আছে সো সেকেন্ড খন ওকে সো সেকেন্ড পঞ্চম বাৰ্ষিক পৰিকল্পনাত কোৱা হৈছিল যে ভাৰতৰ অৰ্থনীতি কি হ'ব সমাজতান্ত্ৰিক অৰ্থনীতি হিচাপে কি হ'ব গঠন কৰাৰ চেষ্টা কৰা হৈছে ঠিক আছে এটা বুজি পাইছা নে কোৱা স্যাৰ সোশিয়ালৰ কোৱেশ্চন কিটা কবাত দেখিছো আগত এইবোৰ একেটা সোৰ্সো হ'ব পাৰে তুমি যত দেখিছা হেতু কি ডাঙৰ কথা মই মেকআপ কৰি মই নোলা নহয় এখানে কলা কলা দেখা ওকে সো কি হল এটা আমি জানিব লাগে যে পঞ্চবাৰ্ষিক পৰিকল্পনা কি হয় পঞ্চবাৰ্ষিক পৰিকল্পনা হল 1951 ত কি মানত কলো 1951 ত কি কৰা হল দেশৰ তোমাৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত দেখো অৰ্থনৈতিক গ্ৰোথ কৰাৰ ক্ষেত্ৰত ঠিক আছে আৰু ইন্ডাষ্ট্ৰিয়েলাইজেশন মানে উদ্যোগীকৰণ ঠিক আছে অৰ্থনীতিৰ লগতে তোমাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশন এই ইন্ডাষ্ট্ৰিয়েলাইজেশন আৰু অৰ্থনৈতিক গ্ৰোথ কৰাৰ ক্ষেত্ৰত এটা পদক্ষেপ লোৱা হৈছিল কোৱা হৈছিল যে আমি 5টা বছৰ আমি এটা প্ল্যানিং কৰিম তাৰ পাছৰ 5টা বছৰ বেলেগ এটা প্ল্যানিং কৰিম এই 5টা বছৰ আমি যিখিনি কাম কৰিম তাৰ নেক্সট 5টা বছৰ আমি বেলেগ কাম কৰিম সো হেতু কথা আগত লৈ পেলাই কি 1951 ৰ পৰা তোমাৰ 2017 চনলৈকে 1951 ৰ পৰা 2017 চনলৈকে কি কৰা হল তোমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কথা কোৱা হৈছিল আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনা এক্সিকিউট কৰা ৰান কৰা ঠিক আছে গোটেই কামখিনি কৰাৰ দায়িত্ব কাৰ হাতত থাকিব প্ল্যানিং কমিছনৰ হাতত দিয়া হৈছিল এই গোটেই কামখিনি দায়িত্ব কাক দিয়া হৈছিল প্ল্যানিং
প্লেনিং কমিশনৰ হাতত দিয়া হৈছিলে প্লেনিং কমিশন ঠিক আছে এই প্লেনিং কমিশনৰ হাতত কি দিয়া হৈছিলে গোটেই দায়িত্বটো দিয়া হৈছিলে তেওঁলোক এক্সিকিউট কৰিব লাগিব যে কেনেকে প্লেনিং বিলাক হ'ব তেওঁ কোনটো বছৰত কি কাম কৰিব সেই গোটেইখিনি প্লেনিং কমিশনৰ হাতত ন্যস্ত আছিলে ঠিক আছে এতিয়া কথা হ'ল যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটোত কিহৰ বিষয়ে কথা পতা হৈছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কথা পতা হৈছিলে যে তোমাৰ আমি কি কৰিম আমি এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব দিম আমি এগ্ৰিকালচাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিম বুলি কথা পতা হৈছিলে সেকেন্ড আহিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়াৰ কথা পাতিলে হয়নে সো কি হ'ল তোমাৰ 1951 পৰা 2017 চনলৈ কি হ'ল প্লেনিং কমিশন চলিলে লাষ্টখন কেতিয়া চলিলে গম পোৱা নে লাষ্টখন চলিলে তোমাৰ 2012 চনৰ পৰা 2017 চনলৈকে 2012 চনৰ পৰা 2017 চনলৈকে লাষ্ট প্লেনিং কমিশন চলিলে যিখন 12 নম্বৰ প্লেনিং কমিশন চলিলে ঠিক আছে নে সো 12 নম্বৰ প্লেনিং কমিশন কেতিয়াবা চলিলে তোমাৰ 12th প্লেনিং কমিশন 2012 পৰা 2017 চনলৈ আছিল আৰু 2017 প্লেনিং কমিশন বন্ধ কৰি দিয়া হ'ল আৰু 2017 চনত কোৱা হ'ল যে আজিৰ পৰা প্লেনিং কমিশন নহব এই প্লেনিং কমিশনৰ ৰিপ্লেস বাই এই প্লেনিং কমিশন তোমাৰ ৰিপ্লেস কৰি দিয়া হ'ল বেলেগ এটা ডিপাৰ্টমেন্ট খুলি দিলে ৰিপ্লেস বাই কি তোমাৰ নীতি আয়োগ কি হ'ল তোমাৰ নীতি আয়োগ ওকে নীতি আয়োগৰ দ্বাৰা কি কৰা হ'ল প্লেনিং কমিশন নাইকিয়া কৰি দিয়া হ'ল আৰু এই নীতি আয়োগৰ ফুল ফৰ্ম কি হ'ব তোমাৰ নেশনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে নেশনেল ইনষ্টিটিউট ফৰ মই লিখি দিছো নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া কি হ'ব ট্ৰান্সফৰ্মিং ইণ্ডিয়া নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে নে সো এইটো নামেৰে এটা নতুনকৈ এটা ডিপাৰ্টমেন্ট গঠন কৰিলে যিটো কি কৰিলে প্লেনিং কমিশনৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰিলে সো 2017 চনৰ পৰা কি হ'ল নাই তোমাৰ আমাৰ প্লেনিং কমিশন নাই ঠিক আছে সো 12 নম্বৰখন কেতিয়া আহিলে 2012 পৰা 2017 ফাৰ্ষ্টখন 1951 পৰা চলিলে ঠিক আছে সো আৰু তোমাৰ কি হ'ল আৰু এই গোটেই প্লেনিং কমিশন 1951 পৰা 2017 চনলৈকে ৰান কৰিলে ঠিক আছে আৰু এই কোৱেশ্চনটো আনসাৰ হ'ল তোমাৰ সেকেন্ড কি হ'ব সেকেন্ড প্লেনিং কমিশন আৰু সেকেন্ড প্লেনিং কমিশন তোমাৰ কেতিয়াবা চলিলে 1956 পৰা 61 লৈকে কাৰণ 1951 পৰা 56 লৈকে কি চলিলে ফাৰ্ষ্টখন চলিলে হয়নে সো সেকেন্ডখন কি হ'ব তোমাৰ 56 পৰা চলিব 56 পৰা তোমাৰ কিমান বছৰ লাগিব 5 বছৰ লাগিব তোমাৰ হ'ব কিমান 61 হ'ব ঠিক আছে সো 56 পৰা সেকেন্ডখন চলিলে 56 পৰা 61 চনলৈকে সেকেন্ড তোমাৰ প্লেনিং কমিশন নেক্সট question national rural health mission was launched in which plan so কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান এই যেটো মানে স্কিম বাই মিশনটো ইন্ট্ৰোডিউস কৰা হ'ল এই মিশন তোমাৰ এটা সেকেন্ডখন ঠিক আছে সো সেকেন্ডখন কৰা হ'ল ওকে সো এই সেকেন্ডখনতে তোমাৰ কি সমাজতান্ত্ৰিক অৰ্থনীতিৰ ওপৰতো গুৰুত্ব দিয়া হ'ল আমি আগৰ প্ৰশ্ন আমি কথা পাতিলো ঠিক আছে এই সেকেন্ডতে তোমাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হ'ল মই অকমান আগতে ক'লো ওকে সো কি ক'লো মই সেকেন্ডখন কেতিয়া চলিলে সেকেন্ড 5-year plan সেকেন্ড 5-year plan কেতিয়া চলিলে 1951 পৰা 56 লৈকে সেকেন্ড 5-year plan চলিলে আৰু এই প্লেনৰ অধীনতে তোমাৰ কি আৰম্ভ কৰা হ'ল NRHM নেশনেল ৰুৰেল কি হ'ব হেল্থ মিশন আৰম্ভ কৰিলে আৰু সেকেন্ড তোমাৰ প্লেনিং কমিশনতে ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত মানে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে লগতে তোমাৰ সেই তেতিয়াই তোমাৰ কি হ'ল কেইবাটাও ডাঙৰ উদ্যোগৰ এষ্টাব্লিশমেন্ট কৰা হ'ল যেনেকৈ আমাৰ ষ্টিল হয়নে যেনেকৈ আমাৰ ষ্টিল ওকে ষ্টিল কি আছিলে ষ্টিল নহয় চেলৰ ফুল ফৰ্ম কি হ'ব চেলৰ ফুল ফৰ্ম দিব তোমাক কেইবাটাও দিব তোমাক ভুল লাগিবলৈ তোমাক কনফিউজ কৰিবৰ কাৰণে কেইবাটাও তোমাক দিব ইয়াৰ কাৰণে তুমি ভালকে মন ৰাখিবলৈ বুজে চেলৰ ফুল ফৰ্মটো কি হ'ব তোমাৰ ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড ওকে ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড ইয়াৰ ফুল ফৰ্ম কি হৈ গ'ল ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড আৰু তেতিয়া তোমাৰ এষ্টাব্লিছ কৰা হৈছিলে তোমাৰ ONGC তেতিয়া এষ্টাব্লিছ কৰা হৈছিলে কি কৰিছিলে ONGC এষ্টাব্লিছ কৰা হৈছিলে কি আছিলে ONGC ফুল ফৰ্ম আছিলে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন ঠিক আছে না অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন এইটো কি হয় তোমাৰ ONGC ফুল ফৰ্ম আছিলে সো এইকেইটা তোমাৰ কেতিয়া ইন্ট্ৰোডিউস কৰিছিলে সেকেন্ড 5-year প্লেনতে ইয়াক ইন্ট্ৰোডিউস কৰা হৈছিলে এতিয়ালৈকে একো ডাউট পোৱা নাই চাগে আজি ৰাতিপুৱা ক্লাছ নহলে অকমান নেটৱৰ্কৰ প্ৰব্লেম আছিলে ওকে নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া ভাৰতত ইকনমি
in India, in Indian economy, a 3-year period was termed as a planned holiday. কোৱা হৈছে যে ভাৰতীয় অৰ্থনীতিৰ 3 বছৰীয়া এটা সময়ক বন্ধৰ পৰিকল্পনা বুলি কোৱা হৈছিল। বন্ধৰ পৰিকল্পনা মানে প্লেন হলিডে, মানে সেই সময়ত কোনো ধৰণৰ প্লেন নাছিলে, মানে পঞ্চবাৰ্ষিক পৰিকল্পনা নাছিলে বুলি অভিহিত কৰা হৈছিল। কাৰণ সেই সময়ছোৱাত কোনো পৰিকল্পনা কৰা হোৱা নাছিল। সেই কালছোৱা কোনছোৱা? সেই কালছোৱা কোনছোৱা বুলি কৈছে। সো সেই কালছোৱা কি হ'ব তোমাৰ? সেই কালছোৱা কথা ক'ব পাৰিবানে কোনোবাই যে কোনটো সময়ত প্লেনিং কমিশ্যন মানে প্লেন নাছিলে? কোনটো সময়ত প্লেন নাছিলে? কোনটো সময়ত প্লেন নাছিলে? কোৱা, কোনটো সময়ত প্লেন নাছিলে? এইটো কোৱেশ্যন হ'ল নে? হৈ গ'ল? এইটো মই ইয়াত চিন দিয়া নাই ন, এইটো মই 11, ঠিক আছে 11। অ'কে, সেইটো তুমি সেইটো কৈ আছিলা, ক'লে অলপ বুজাই ক'ব লাগে। এইটো কুৱেশ্যন আনচাৰ দিব লাগে জলদি। এইটো কুৱেশ্যনৰ আনচাৰ এক ছেকেণ্ড, ঠিকে আছে। 1 জানুৱাৰী 2004, ঠিকে আছে। কিবা থাকি গ'লে চাই ল'বা। এইটো হৈ গ'ল। অ'কে, এতিয়া এইটো আছে যে কোনটো পিৰিয়ডত প্লেন নাছিলে? হৈছে হৈছে প্ৰায়বোৰৰ হৈছে আনচাৰ। আচ্ছা আচ্ছা, এইটো কথা কৈ আছা, নেশ্যনেল ৰুৰেল হেল্থ মিছনৰ কথা কৈছা। আচ্ছা, এইটো মই 11 বুলি দিলোঁ, চিন ঠিকেই দিলোঁ, খালি মই ইয়াত ছেকেণ্ডৰ কথা কৈ দিলোঁ, হয়নে? গুড গুড, থেংক ইউ থেংক ইউ। এইটো কি নহয়, এইটো কি হ'ব তোমাৰ? মই ক'লোঁ যে একাদশ প্লেনৰ দ্বাৰা এইটো ইন্ট্ৰডিউচ কৰা হৈছিল। আৰু একাদশ প্লেন কেতিয়া চলিছিলে? আৰু একাদশ প্লেন কেতিয়া চলিছিলে মানে 11th প্লেনিং কমিশ্যন কেতিয়া চলিছিলে? এই তোমাৰ 2007 চনৰ পৰা। চৰি দেই, 11th প্লেন কেতিয়া চলিছিলে তোমাৰ? 2007 চনৰ পৰা। 2007 চনৰ পৰা 7, 8, 9, 10, 11, 2011 চনলৈকে চলিছিলে, হয়নে? 2011 চনলৈকে চলিছিলে। অ'কে, চৰি। আৰু ইট ৱাজ ইন্ট্ৰডিউচ বাই হুম? ডক্টৰ মনমোহন সিং। ডক্টৰ মনমোহন সিং, দেন PM, হয়নে? তেতিয়া PM কোনে আৰম্ভ কৰিছিলে? তোমাৰ মনমোহন সিঙে আৰম্ভ কৰিছিলে, ঠিক আছে। চ' একাদশ প্লেনিং কমিশ্যন, একাদশ 5-year প্লেনত এইটো ইন্ট্ৰডিউচ কৰিছিলে। কিটো তোমাৰ নেশ্যনেল ৰুৰেল মিছনক ইন্ট্ৰডিউচ কৰিছিলে, ঠিক আছে। চ' মই ছেকেণ্ড বুলি কৈ পালোঁ হা অথনি। নহয়, এইটো হ'ব ইয়াৰ আনচাৰ, ঠিক আছে। চ' এইটো কি একাদশ প্লেন, ঠিক আছে। এইটো তোমাৰ কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে? তোমাৰ ইন্ট্ৰডিউচ কৰা হৈছিলে 18 ডিচেম্বৰ 2007 চনত। 18 ডিচেম্বৰ 2007 চনত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে, ঠিক আছে। 18 ডিচেম্বৰ 2007ত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে। এই 11th প্লেনিঙত তোমাৰ গুৰুত্ব দিয়া হৈছিলে নাগৰিকৰ জীৱনৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে, মানে নাগৰিকৰ জীৱন ধাৰণৰ ওপৰত, উন্নতিকৰণৰ ওপৰত কথা দিয়া হৈছিলে, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ ওপৰত তোমাৰ চিন্তা কৰা হৈছিলে, আৰু এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। এই একাদশ প্লেনিঙত তোমাৰ কি কি ওপৰত গুৰুত্ব দিছিলে? তোমাৰ জীৱনৰ নাগৰিকৰ জীৱনৰ, হয়নে? নাগৰিকৰ জীৱনৰ ৱেলফেয়াৰ অফ পিপুল বা নাগৰিকৰ জীৱন ধাৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই তোমাৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ ওপৰতেই গুৰুত্ব দিছিলে, হয়নে? ডেভেলপমেণ্টৰ ওপৰতেই গুৰুত্ব দিছিলে। লগতে এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিছিলে। কি দিছিলে? গুৰুত্ব আৰোপ কৰিছিলে, ঠিক আছে নে? অ'কে, চ' এইটো কি হ'ব? এইটো 11th হ'ব, সেইকাৰণে লাইভ কৰিলে লাভ হয় ন। বন্ধৰ সময় হিচাপে কোনটো সময় ঘোষণা কৰা হৈছিলে? 1966 পৰা 69 বুলি চবে দিছে। চাই ইয়াত অপশ্যন নাই বুলি কৈছে, হয়তো 1966 পৰা ইয়াত অপশ্যন নাই, হয়নে? চ' এতিয়া এটা শুদ্ধ নহয়, কি হ'ব? ইয়াৰ অপশ্যন মই লিখি দিছোঁ অপশ্যনটো কি হ'ব? 1966 পৰা 1969লৈকে ইয়াক কি হৈছিলে? তোমাৰ প্লেনিং কমিশ্যন, মানে হলিডে প্লেন বা প্লেন হলিডে বুলি কোৱা হৈছিলে। কিয়? সেই সময়ত তোমাৰ কোনো ধৰণৰ প্লেন এক্সিকিউট হৈ থকা নাছিলে। কিয়? কাৰণ সেই সময়ত তোমাৰ কি হৈছিলে? তোমাৰ বহুত লোকচান হৈছিলে, ফেইলিয়াৰ হৈছিলে, মানে থাৰ্ড যিখন প্লেন আছিলে, চ' থাৰ্ড প্লেনখন ফেইলিয়াৰ হৈছিলে। থাৰ্ড প্লেনখন ফেইলিয়াৰ হোৱাৰ লগতে সেই সময়তে তোমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰ হৈ আছিলে। সেই সময়তে তোমাৰ চাইনো ইণ্ডিয়া ৱাৰ হৈ আছিলে। সেই সময়ত তোমাৰ থাৰ্ড প্লেনখন যিখন ইন্ট্ৰডিউচ কৰিছিলে, থাৰ্ড 5-year প্লেন যিখন আছিলে, সেইখন তোমাৰ ফেইল হৈছিলে।
আৰু দেশত তোমাৰ কি ডিফ্লেশ্যন মানে ইনফ্লেশ্যন তাৰমানে কি তোমাৰ মুদ্ৰাস্ফীতি দেশত তোমাৰ মুদ্ৰাস্ফীতিৰ পৰিমাণ বাঢ়ি গৈছিলে কি বা মুদ্ৰাস্ফীতি মানে কি তোমাৰ বস্তুৰ দাম কমি যোৱা মানে কি হয় বস্তু কম থাকে ন আমি এইটো গম পাওঁ এইটো কনচেপ্ট যে আমাৰ প্ৰডাকশ্যন আমাৰ সীমিত কিন্তু যদি আমাৰ পইচা বাঢ়ি যায় কি হ'ব হয়নে চ' পইচা ভেলু কমি যাব হয়নে কিন্তু বস্তু মূল্য বাঢ়ি যাব চ' তেতিয়া কি হ'ব আমাৰ ইনফ্লেশ্যন হ'ব ঠিক আছে চ' বহুত পইচা দিলেও তুমি ছাৰ্ভিচ নাপাবা বা গুডছ নাপাবা ঠিক আছে চ' কি হ'ব পইচাৰ মূল্য একেবাৰে কমি যাব পইচাৰ ভেলুৱেশ্যন একদম কমি যাব ডিভেলুৱেট হৈ যাব পইচাৰ ভেলু একদম কমি যাব ঠিক আছে চ' তুমি লাখ টকা লৈ গ'লে তুমি বোলে চাহ একাপ খাবলৈ পোৱা যেনেকৈ আমাৰ ভেনেজুৱেলাত হৈছিলে হয়নে চ' তাত কিমান তুমি ইমান পইচা যদি তাত লৈ তেতিয়া মানে ব্ৰেডৰ পেকেট এটা পায় চ' সেই ধৰণৰ কি হৈছিলে পইচাৰ একদম ডিভেলুৱেশ্যন হৈছিলে কাৰ পইচাৰ ডিভেলুৱেশ্যন হৈছিলে মুদ্ৰাস্ফীতি হৈছিলে দেশৰ অৰ্থনৈতিকভাৱে তোমাৰ ইকনমিকেলি উইক হৈছিলে দেশসমূহ তোমাৰ যুদ্ধ হৈ গোটেই দেশখনক তোমাৰ কোঙা কৰি পেলাইছিলে ইকনমিকেলি উইক হৈছিলে উইক হৈছিলে ইকনমিকেলি ডাউন হৈ গৈছিলে দেশখন হয়নে সেইসময়ত তোমাৰ মুদ্ৰাস্ফীতি হৈছিলে আৰু সেইসমূহ কথা ভাবি পেলাই দেশে ক'লে যে নাই এটা কাম কৰা যাওক প্লেন হলিডে 5 year কাৰণে আমি এতিয়া ষ্টপ কৰোঁ এতিয়া আমি এবছৰীয়া প্লেন কৰোঁ এতিয়া আমি কৰিম এতিয়া এবছৰীয়া প্লেন কৰোঁ এতিয়া আমি মাত্ৰ এবছৰৰ কাৰণে প্লেন কৰিম 66 পৰা কৰোঁ আমি প্ৰথমে 1966 পৰা কৰোঁ 67 লৈকে আমি এবছৰ কৰোঁ 67 পৰা আমি 68 লৈকে আমি এবছৰ কৰোঁ ঠিক আছে চ' বোলে 1968 পৰা আমি 69 লৈকে আমি কৰোঁ 1968 পৰা আমি 69 লৈকে এবছৰীয়া কৰোঁ ঠিক আছে চ' কি কৰিছিলে তাত এবছৰ মানে এনুৱেল প্লেন ইন্ট্ৰডিউচ কৰিছিলে থাৰ্ড 5 year প্লেনৰ পাছতে এনুৱেল প্লেন মানে এনুৱেল মানে কি বছৰেকীয়া হয়নে বছৰেকীয়া বুলিছিলে বছৰেকীয়া লিখিলো বছৰেকীয়া হয়নে চ' কিয় তোমাৰ বছৰেকীয়া প্লেন ইন্ট্ৰডিউচ কৰিবলৈ বাধ্য হৈছিলে কিয় কাৰণ দেশৰ সেই সময়ত টকা পইচা অৰ্থনৈতিকভাৱে একদম জুৰুলা হৈ পৰিছিলে সেইকাৰণে 5 বছৰৰ কাৰণে প্লেন ল'বলৈ তেওঁলোকৰ বহুত অসুবিধা হৈছিলে সেইকাৰণে কি কৰিছিলে এবছৰীয়া প্লেন লৈছিলে মানে 5 year প্লেন সেই সময়ত লোৱা নাছিলে সেইকাৰণে সেই সময়টো কি বুলি কোৱা হয় বন্ধৰ পৰিকল্পনা বা প্লেন হলিডে বুলি কোৱা হয় ঠিক আছে চ' সময়টো কিমান হ'ব 1966 পৰা 1969 লৈকে এই সময়টো তোমাৰ কি হ'ব প্লেন হলিডে বুলি ডিক্লেয়াৰ কৰা হৈছিলে বুজি পাইছা কিলৈকে প্লেন হলিডে বুলি ডিক্লেয়াৰ কৰা হৈছিলে নেক্সট কোৱেশ্চন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতীকটোত কোনটো জন্তু আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যিটো চিম্বল হয় তাত টাইগাৰৰ চিম্বল আছে ঠিক আছে ৰিজাৰ্ভ বেংকৰ যিটো তোমাৰ হেৰি হয় তাত তোমাৰ কি আছে টাইগাৰৰ চিম্বল আছে ঠিক আছে ওকে এতিয়া কথা হ'ল যে আমি ৰিজাৰ্ভ বেংকৰ বিষয়ে জানিব লাগিব আমি এই ৰিজাৰ্ভ বেংকৰ কাম কি যাক আমি RBI বুলি কওঁ হয়নে এই RBI তোমাৰ কাম হ'ল এই তোমাৰ বেংকৰ বেংক মানে বেংকবোৰৰ বাপেক ঠিক আছে বেংক অফ দা বেংকছ ঠিক আছে না এই গোটেই বেংক বিলাকক নিয়ন্ত্ৰণ কৰিব দেশৰ তোমাৰ যিটো তোমাৰ মনিটাৰী পলিচি হ'ব ন মনিটাৰী পলিচি যিটো হ'ব মনিটাৰী লিখাটো বৰ দিগদাৰ একেলগে মনিটাৰী পলিচি যিটো হ'ব মনিটাৰী পলিচি তোমাৰ অসমীয়াত কি বুলি ক'ব মৌদ্ৰিক নীতি দেশৰ মৌদ্ৰিক নীতি ঠিক আছে দেশৰ মৌদ্ৰিক নীতিটো তেওঁলোকে কণ্ট্ৰল কৰিব কাৰেন্সি ইছুৱেন্স অফ কাৰেন্সি ইছুৱেন্স মানে কি তোমাৰ কি কৰা ছপা কৰা হয়নে ছপা কৰা তেওঁলোকে মানে তৈয়াৰ কৰা ঠিক আছে চ' ইছুৱেন্স অফ মানে কাৰেন্সি দেশৰ মুদ্ৰা হওক বা দেশৰ কাৰেন্সি হওক কাৰ দায়িত্ব হ'ব তোমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দায়িত্ব হ'ব ঠিক আছে এইখিনি তোমাৰ ৰিজাৰ্ভ বেংকে কণ্ট্ৰল কৰিব দেশত তোমাৰ কিমানখিনি পইচা ঘূৰি আহিছে পইচা কিমান বনাব লাগে ঠিক আছে গোটেই ৰেগুলেশ্যনটো তোমাৰ কি হ'ব তোমাৰ ভাৰতৰ ৰুপি যিটো আছে ভাৰতৰ ৰুপি ৰেগুলেশ্যন কৰা এই গোটেই কামখিনি তোমাৰ কোনে কৰিব RBI আণ্ডাৰত এইবিলাক থাকিব অ'কে এই RBI কেতিয়াবা কি হয় তোমাক বেংকক লোন দিয়ে ঠিক আছে চ' ধৰি লোৱা এইটো এটা কমাৰ্চিয়েল বেংক হয় এইটো তোমাৰ এটা কমাৰ্চিয়েল বেংক এইটো এটা কমাৰ্চিয়েল বেংক চাৰিটা কমাৰ্চিয়েল বেংক আছে আমাৰ ওচৰত ঠিক আছে এইটো বেংকৰ নাম হৈ গ'ল A বেংক B বেংক C বেংক D বেংক ঠিক আছে এই বেংক বিলাক কি কৰে গ্ৰাহকৰ পৰা যেতিয়া পইচা লয় ঠিক আছে গ্ৰাহকৰ পৰা পইচা লয় ঠিক আছে চ' গ্ৰাহকৰ পইচা ল'লে ধৰি লোৱা এই মানুহজনে পইচা দিলে এই মানুহজনে পইচা দিলে আজি হা 5 লাখ জমা দিলে দুজনে আৰু এই মানুহজনে ক'লে এই মানুহজনে মই বোলে উইথড্ৰ কৰিম চ' উইথড্ৰ কৰিবৰ কাৰণে বোলে অকলে বোলে 15 লাখ আজি উইথড্ৰ কৰিব চ' পইচা কমি গ'ল বেংকটোত চ' পইচা যেতিয়া কমি যায় বেংকত কি হয় পইচা কমি যায় যেতিয়া বেংকৰ পইচা কমি যায় এই বেংক বিলাক কি কৰে RBI পৰা পইচা ধাৰলৈ লয় এই RBI পৰা কি কৰে পইচা ধাৰলৈ লয় যে ছাৰ অলপ পইচা দিয়কচোন আমাক যে আমাৰ পইচা কমি গৈছে অলপ পইচা দিয়ক চ' বেংক ক'ব পইচা দিম মই কিন্তু মোক সুদ লাগিব আকৌ মই এনেই পইচা দিব নোৱাৰিম সুদ দিব লাগিব চ' অ'কে বোলে আমি সুদ দিম ঠিক আছে বোলে অ'কে তেতিয়াহ'লে লৈ যা ঠিক আছে চ' সুদ দিব লাগিব সেই সুদটো কোৱা হয় তোমাৰ ৰিজাৰ্ভ বেংকে কমাৰ্চিয়েল বেংক বিলাকৰ ওপৰত যিটো সুদ লগায় ঠিক আছে পইচাৰ ওপৰত সেইটো কোৱা হয় তোমাৰ ৰেপো ৰেট বুলি কোৱা হয় সেইটো কি বুলি কয় ৰেপো ৰেট বুলি কয় একদম ইম্পৰ্টেণ্ট পৰীক্ষাত আহি যাব পাৰে
ৰেপো ৰেট ঠিক আছে এইটো কি বুলি কয় ৰেপো ৰেট আৰু ৰেপো ৰেট এতিয়া কিমান চলি আছে এতিয়া ৰেপো ৰেট চলি আছে তোমাৰ 6.50 ই তোমাৰ ফ্লাকচুৱেট হৈ থাকে ই তোমাৰ উঠানমা কৰি থাকে সো পৰীক্ষাৰ আগত এইটো এবাৰ কনফাৰ্ম কৰি যাবা 6.50 কি হয় তোমাৰ ৰেপো ৰেট হয় কাৰ বেংক বিলাকৰ ওপৰত যেতিয়া তোমাৰ ৰিজাৰ্ভ বেংকে এটা কি লগাব এটা সুদ লগাব সেই সুদটো কোৱা হ'ব ৰেপো ৰেট বুলি কোৱা হ'ব ঠিক আছে সো বেংকসমূহৰ ওপৰত ওকে বেংকৰ ওপৰত যেতিয়া তোমাৰ ৰিজাৰ্ভ বেংকে সুদ লগাব সেই সুদটো কি বুলি কয় ৰেপো ৰেট বুলি কয় ৰেপো ৰেট বুলি কয় ওকে ৰেপো ৰেট আৰু এটা কিমান 6.50% ৰেপো ৰেট ওকে এটা কি হয় তোমাৰ এই বেংকটোৰ ওপৰত ধেৰ পইচা আছে এই বেংকটোৰ ওচৰতো পইচা আছে এই বেংকটোৰ ওচৰতো পইচা আছে আৰু এটো হৈ গ'ল তোমাৰ RBI এই বেংকটো হৈ গ'ল RBI ঠিক আছে ওকে আৰু এই বেংক এটাৰ নাম কি হয় এ বেংক এটো হৈ গ'ল তোমাৰ বি বেংক এটো হৈ গ'ল তোমাৰ সি বেংক ধৰি লোৱা আজি স্যাটাৰডে এলোকে পইচা জমা কৰিলে ঠিক আছে বহুত মানুহে গ'ল বুলে সবে পইচা জমা কৰি দিলে সবে পইচা সব বেংকতে জমা কৰিলে ঠিক আছে এটা কি বুলে কাইলে বুলে শনিবাৰ বুলে বন্ধ আছে আৰু বুলে তাৰ পাইনা বুলে সানডে বন্ধ আছে পইচা মু কি হ'ব এতিয়া তেওঁলোকে ভাবে যে পইচাখিনি ক'বাত যদি আমি খটাই দিব পাৰি কেটকামান উলিয়া লব পাৰো আমাৰ কিন্তু ভাল হ'ব ঠিক আছে সো তেতিয়া এই RBI লে ফোন কৰিব যে সাহাব পইচা অলপ আছিলে দিম নেকি পইচা অলপ থৈ দিব নেকি বুলে কেইদিনৰ কাৰণে দুদিনৰ কাৰণে আমাক পইচা দৰকাৰ নাই এই দুদিনৰ কাৰণে বুলে পইচা থৈ দিয়ক অলপ পইচাটো মোক কি কয় মোৰটো ধেৰ পইচা বুলে এনে অকমান আমাক কিবা এটা দিব আৰু ওকে কিবা এটা লবি বাও ঠিক আছে হ'ব দে মই ইন্টাৰেষ্ট দি দিম আৰু এই বেংক বিলাক যেতিয়া পইচা থাকে তেতিয়া যেতিয়া বেংক বিলাক যেতিয়া RBI পইচা যেতিয়া জমা দিয়ে খুদলে দিয়ে RBI কিন্তু পইচা দৰকাৰ নাই কিন্তু যেতিয়া এনে আৰু থৈ দিয়ে লৈ পেলাই ঠিক আছে সো তেতিয়া কি কয় হেটো আমাৰ ৰিভাৰ্স ৰেপো ৰেট বুলি কয় হেটো কি বুলি কয় ৰিভাৰ্স ৰেপো ৰেট ৰিভাৰ্স ৰেপো ৰেট আৰু ৰিভাৰ্স ৰেপো ৰেট সদায় কমকে দিয়ে বেংকক সদায় কমকে দিয়ে 3.33% চলি আছে কিমান চলি আছে এতিয়া 3.35% চলি আছে এতিয়া এই তোমাৰ ৰিভাৰ্স ৰেট কিমান 3.35% ৰিভাৰ্স ৰেপো ৰেট সো RBI গুটে কথাখিনি আমি গম পালো নে RBI কৰে বেংকৰ বেংক হয় এই গুটে দেখো মৌদ্ৰিক নীতি পৰিচালনা কৰিব দেখত কেনেকুৱা মুদ্ৰাস্ফীতি হৈছে নেকি টকাৰ ডিভ্যালুয়েশন হৈছে নেকি হয়নে কিমান কারেন্সি এটা আমি ইস্যু কৰিব লাগে 2000 খিনি আমি আকৌ ৰিটাৰ্ণ ল'ব লাগে ঠিক আছে সো মানে ৰুপিজৰ ভ্যালুয়েশন ঠিক আছে না নাই ওকে গুটে বেংক বিলাকৰ কন্ট্ৰলেশন গুটে কাম কি তোমাৰ RBI কৰি থাকিব ঠিক আছে গুটে বেংকক মানে কাম কৰিব RBI কন্ট্ৰল কৰি থাকিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন কিবা আছে না নেক্সট কোৱেশ্চনৰ পৰা আমি কৰিম কাইলে ক্লাসটো কৰিম ঠিক আছে থ্যাংক ইউ তেতিয়া লাগে আৰু সকলোকে মই কৈছো পুনৰবাৰ যদি কোনোবা আমাৰ এডমিশন ল'ব খোজে 169 চলি থাকোতে এডমিশনটো লৈ ললে আপোনালোক সুবিধা হ'ব ঠিক আছে মাত্ৰ 169 আপোনালোক সকলো বিলা সাবজেক্ট হিষ্ট্ৰি পলিটি জিঅগ্ৰাফি ইংলিশ গ্ৰামাৰ আৰু মোৰ গ্ৰামাৰ ক্লাছ আপুনি এটা কৰি চাওক টাপা যাব হিষ্ট্ৰি এটা কৰি চাওক হিষ্ট্ৰি বাই মহন্ত সাজ বুলি সাৰ্চ কৰক হিষ্ট্ৰি বাই পলিটি বাই মহন্ত সাজ বুলি সাৰ্চ কৰক আপুনি তেনেকে এবাৰ চাই লওক দুটা ভিডিও চাই লওক তাৰপা আপুনি নিজেই বিচাৰি যদি এডমিশন নলে মোক ক'ব আপুনি থ্যাংক ইউ ভেৰি মাচ